Good evening, everybody. So, আজি যিসকল পাৰ্টিচিপেণ্ট আমাৰ মিটিঙত উপস্থিত আছে সকলোলৈকে মোৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ প্লেনৰ ফালে মই আগবাঢ়িম। মোৰ নাম নিপেন দত্ত, গোলাঘাট জিলাৰ দেৰগাঁও অঞ্চলৰ এজন লোক আৰু মই বিগত ৩৭ বছৰ চাকৰি কৰাৰ পিছত প্ৰিন্সিপাল হিচাপে মই ৰিটায়াৰমেণ্ট লৈছো আৰু ৰিটায়াৰমেণ্ট লোৱাৰ পিছত এটমি ব্যৱসায়ৰ লগত মই নিজক জড়িত কৰিছো আৰু এটমি ব্যৱসায়টো আগবঢ়াই নিবৰ কাৰণে মই নিজে ছাকচেছফুল হ'বৰ কাৰণে মোৰ টিমৰ মানুহ ছাকচেছফুল হ'বৰ কাৰণে মোৰ যিখিনি হাৰ্টলাইন আছে হাৰ্টলাইনৰ মানুহখিনি মানে টোটেল এটমি টিমক আগবঢ়াই নিবৰ কাৰণে মই নিজকে মানসিকভাৱে দৈহিকভাৱে প্ৰস্তুত কৰিছো। আজি দিনটো মোৰ বহুত দিন মানে মেণ্টেল লেবাৰ যথেষ্ট হৈ আছে। এটা গুণোৎসৱ চলি আছে, অসমত সকলোৱে জানেই। এই গুণোৎসৱৰ লগত জড়িত থকাৰ কাৰণে মই আজি দিনটো ব্যস্ত, প্ৰায় প্ৰিপেয়াৰেশ্যনো বিশেষ একো কৰাই নাই। তথাপিও আপোনালোকৰ আগত বিষয়ে প্লেনৰ বিষয়ে কি ব্যৱসায়টো কি প্ৰথমে সেইটোৱে ক'ব বুলি বিচাৰিছো। তাৰপিছতে ক'ম আৰু সদায় সেইটো কথা সেইটো বিষয়ে আমাৰ আলোচনা হৈ আছে। প্ৰফাইলৰ ওপৰত মই বেছি প্ৰাধান্য দি নেক্সট যাম মই আমাৰ যিটো কম্পেনচেশ্যন প্লেনলৈ যাম আৰু কম্পেনচেশ্যন প্লেনলৈ যোৱাৰ পিছত মই ছাকচেছ হোৱাৰ কিছুমান তৰিকা আমাৰ 8-4 যিটো চিষ্টেম সেই চিষ্টেমটোৰ লগত খাপ খোৱাকৈ কিছুমান টিপছ টেকনিক মেথডলজি এইবিলাকৰ সম্পৰ্কে অলপ মানে হাইলাইট কৰিম বুলি ভাবিছো। মোৰ আজি প্ৰিপেয়াৰেশ্যনটো মই তেনেকুৱা ধৰণে কৰিছো। এতিয়া প্ৰথম বিষয়বস্তুটো হৈছে এনেকুৱা যে অন্ধৰ হস্তি দৰ্শন বুলি এটা কথা আছে। অন্য কোম্পানী বিলাক হৈছে কি আমাৰ কোম্পানীটো এটা হাতীৰ নিচিনা, মানে ইয়াত অল কম্পনেন্টছ আছে, কিন্তু অন্য কোম্পানী বিলাকত কেৱল এটা পাৰ্ট আছে। যেনে কোনোবা এটা কোম্পানী আমাৰ হাতীৰ ভৰিটো আছে কিন্তু সুৰডাল নাই, কাণ নাই, পেট নাই, মূৰ নাই, এইবিলাক নথকাকে থাকে। আকৌ কোনোবা এটা কোম্পানী কেৱল সুৰডাল আছে, হাতীটোৰ বাকী অংশবিলাক নাই। মানে মই কোম্পানী বিলাকৰ নাম অন্য কোম্পানী বিলাকৰ নাম নোলোৱাকৈ কৈছো যে কনভেনচনেল যিবিলাক কোম্পানী বৰ্তমান পৃথিৱীত চলি আছে, ভাৰতবৰ্ষত চলি আছে, সেই কোম্পানী বিলাক সেই ব্যৱসায় বিলাক হৈছে কি যে একাংশ মানে কমপ্লিটলি আমাৰ কোম্পানীৰ লগত কম্পেয়াৰেবল বা তুলনা কৰিব পৰা ব্যৱসায় সেইবিলাক নহয়েই। কাৰণ ইয়াত থকা কম্পনেন্ট বিলাক কতোৱে নাই। আৰু এটা উদাহৰণ দিছো, অন্য কোম্পানী বিলাকৰ যিটো প্লেন আছে সেই কোম্পানী প্লেন বিলাকক কোৱা যায় আৰ্বিট্ৰেৰী প্লেন। আৰ্বিট্ৰেৰী প্লেন মানে ধৰি লোৱা প্লেন। যেনে মই উদাহৰণ দিছো, মই এমৱেৰ কথাকে কৈছো। এমৱেত এটা প্লেন আছিলে 643 বুলি, 643 কয়। তাত 6জন মানুহ লোৱাৰ কথা কৈছে, 6জন মানুহ লৈ কোনোবাই 2জন মানুহ লৈ পেলাই ব্যৱসায় কৰিছে। সেইটো 6টো ধৰি লোৱাহে হৈছে, কিন্তু 6 কৰিবই লাগিব বা 6 কৰিব পাৰিব বুলি তেনেকুৱা কোনো ধাৰণা নাই। মানে সেইটো ধৰি লোৱা এটা আৰ্বিট্ৰেৰী প্লেন। কিন্তু এটমি যিটো প্লেন, এটমি প্লেনটো হৈছে কি এটা পেটেন্টেড প্লেন। ইয়াত 2 legs দিব লাগে, এই ধৰণে কৰিব লাগিব। আৰু ইয়াত যিবিলাক ইয়াত ধৰি লোৱা কথা কোনো নাই। তাতে ধৰি লোৱা কথা থাকে যে 10,000 PVটো কেনেকে আহে, সেইটো তাত ভাগ কৰি বেলেগ বেলেগ চিষ্টেম, বেলেগ বেলেগ মানুহৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে হয়। কিন্তু আমাৰ এটমিক ক্ষেত্ৰত সকলোৰে ইউনিফৰ্মলি যিখিনি নিয়ম, এই ইউনিফৰ্ম নিয়মখিনি মনাৰ পিছতহে সেই মানুহজন ছাকচেছ হ'ব পাৰে। মানে ইয়াৰ প্লেনটো, আমাৰ প্লেনটো 100 yearsৰ কাৰণে পেটেন্টেড প্লেন। এইখিনি ডিফাৰেন্স। দ্বিতীয় কথাটো হ'ল কি যে এটমি বিজনেছটো মানুহে কিয় কৰে? কৰাৰ কৈছে যে মানুহে, ছাৰ শুনি আছেনে? এতিয়া কথাটো হৈছে কি যে আমি এটমি বিজনেছটো কিয় কৰিম বা কিয় কৰিব লাগে? ইয়াৰে
প্ৰাইমেৰী মটিভেটিং ফেক্টৰছ 8টা প্ৰাইমেৰী মটিভেটিং ফেক্টৰছ আছে। এই 8টা প্ৰাইমেৰী মটিভেটিং ফেক্টৰছৰ কাৰণে মানুহে এটমিৰ নিচিনা ব্যৱসায় কৰিব লাগে। যিবিলাক মানুহে নিজৰ সেই 8টা মটিভেটিং ফেক্টৰ যিকোনো এটা মটিভেটিং ফেক্টৰ তেওঁৰ মাইণ্ডত সোমাই থাকে, তেওঁৰ অন্তৰত সোমাই থাকে, তেওঁৰ মগজুত সোমাই থাকে, তেওঁৰ আহে কোহে সোমাই থাকে, সেইজন মানুহে এটমি বিজনেছ কৰে। এতিয়া এই 8টা প্ৰাইমেৰী মটিভেটিং ফেক্টৰছ বাদ দি পেলাই আমাৰ সেকেন্ডাৰী কিছুমান ৰিজন, সেকেন্ডাৰী কিছুমান মটিভেটিং ফেক্টৰ নথকাও নহয়, কিন্তু হলেও প্ৰাইমেৰী মটিভেটিং ফেক্টৰ মুঠতে 8টা আছে। তাৰ ভিতৰত কেইটামান মই নাম কৈ দিছো। এটা হৈছে যে কিছুমান মানুহে এটমি বিজনেছটো কৰে এক্সট্ৰা ইনকামৰ কাৰণে। কিছুমান মানুহে বিজনেছটো কৰে যে এই বিজনেছটোত মই সদায় নিউ পিপুল, নতুন মানুহৰ লগত কথা বতৰা পাতি থাকিব পাৰিম, নতুন মানুহৰ আইডিয়া, নতুন মানুহৰ সংস্কৃতি, নতুন মানুহৰ ভাৱধাৰাৰ লগত মই আদান প্ৰদান কৰিব পাৰিম, এই বুলি কৰে। কিছুমান মানুহৰ মটিভেটিং ফেক্টৰটো হৈছে যে এমৱে বিজনেছ কৰি মই বৰ ধনী হ'ম, মই জাগতিক বস্তুবিলাক মানে যিটো ফিজিকেল কিছুমান বস্তু তেওঁলোকে পাবলৈ আশা কৰে জীৱনত, আৰু সেই ফিজিকেল বস্তুবিলাক তেওঁলোকে জীৱনত পাবৰ কাৰণে এটমি বিজনেছ কৰি পেলাই তেওঁলোকে আগবাঢ়িব খোজে। আৰু কিছুমান মানুহে এই ব্যৱসায়টো কৰে যে মোৰ হেল্থটো ভাল কৰিম, মোৰ হেল্থটো ভাল কৰাৰ স্বাৰ্থতে মই এই ব্যৱসায়টো কৰিম। আৰু কিছুমান মানুহে ভাবে যে মই আনক সহায় কৰাৰ কাৰণে, আনক উপকাৰ কৰাৰ কাৰণে, আনক চহকী কৰাৰ কাৰণে, আনৰ স্বাস্থ্য ভাল কৰাৰ কাৰণে মই এটমি বিজনেছটো কৰিম। কিছুমান মানুহে ভাবে যে মই চাকৰি বাকৰি জীৱনত বহুত কৰিলো, কিবা কিবি ইনকামো হ'ল, কিন্তু স্থায়িত্ব নাই, মানে জেনেৰেশ্যন ৱাইজ ইনকামটো নাথাকে। লিগেচি বুলি কয়, লিগেচিৰ কাৰণে মই বিজনেছটো কৰিম। এইবিলাকে হৈছে এটমি বিজনেছ কৰিবলৈ বিচৰা মানুহৰ প্ৰাইমেৰী মটিভেটিং ফেক্টৰছ। এতিয়া এই প্ৰাইমেৰী মটিভেটিং ফেক্টৰছ বিলাক থাকোতে কিন্তু 80% মানুহেই তেওঁলোকৰ ড্ৰিমটোক দীঘলীয়া সময়ৰ কাৰণে ধৰি ৰাখিব নোৱাৰে, আৰু সেই ড্ৰিম খাপ খোৱাকে দীঘলীয়া সময়ত 3 পৰা 5 বছৰ এটমি ব্যৱসায়টো কৰিবলগীয়া হ'ব। আৰু 3 পৰা 5 বছৰলৈ এজন মানুহে তেওঁৰ যিটো মটিভেটিং ফেক্টৰলৈ পেলাই এই ব্যৱসায়টো জইন কৰিছে, সেই ড্ৰিমটোক তেওঁ ধৰি ৰাখিব পাৰিব লাগিব। আৰু সেই ড্ৰিমটোৰ লগত খাপ খোৱাকৈ এই 6-4 এই যিখিনি ষ্টেপছ আছে, সেই ষ্টেপছ এতিয়া 100% মানুহৰ ড্ৰিমটো কেনেকুৱা পৰ্যায়ত থাকে, যে কিছুমান মানুহৰ ড্ৰিমটো কেৱল উইচ লেভেলতে থাকে, উইচ মানে ইচ্ছা, আৰু মনতে ভাবে আৰু যে তেওঁলোকে সেইটোকে ড্ৰিম বুলি ভাবে। কিছুমান মানুহৰ সেই বস্তুটো ডিজায়াৰ ৰূপত থাকে, আৰু ডিজায়াৰ ৰূপত থকা মানুহবিলাকে তেওঁলোকৰ ডিজায়াৰটো এটা বাৰ্নিং ডিজায়াৰলৈ কনভাৰ্ট কৰিব পাৰে। এতিয়া বাৰ্নিং ডিজায়াৰলৈ কনভাৰ্ট কৰিবলৈ হলে কি থাকিব লাগিব, যে মানুহৰ যিটো গ'ল বা লক্ষ্য বা ড্ৰিম, সেই ড্ৰিমটোৰ লগত কিছুমান ইম'চনেল ফেক্টৰ জইন কৰিবলগীয়া হ'ব। এতিয়া এই যে ইম'চনেল ফেক্টৰ জইন কৰিবলগীয়া কথাটো এনেকুৱা, ধৰক এজন মানুহৰ তেওঁৰ মাকৰ চূড়ান্ত অসুখ, আৰু সেইদিনা বতাহ ধুমুহা গাজনি ঢেৰেকনি ভূমিকম্প গোটেই প্ৰাকৃতিক বাধা আহিছে, কিন্তু যদি সেই সময়তে তেওঁ মাকক হস্পিটেললৈ নিব নোৱাৰে, তেতিয়াহ'লে মাকৰ মৃত্যু অৱধাৰিত হ'ব। গতিকে সেই মৃত্যুটোক বন্ধ কৰিবৰ কাৰণে তেওঁৰ ড্ৰিমটো সেইদিনা ইমান পাৱাৰফুল হৈ যায়, তেওঁ এটা বাৰ্নিং ডিজায়াৰ আহি যায় যে যিকোনো পৰিৱেশৰ মাজতে মই মোৰ মাক নি পেলাই মই এখন হস্পিটেলত নিম, আৰু এজন ডক্তৰক দেখাই মই যেনে তেনে ভাল কৰিম। তাৰ কাৰণে যিয়েই চেলেঞ্জ আহক, যিমানেই বাধা নাহক কিয়, এতিয়া এই যে ইম'চনেল ফেক্টৰটো, মাক মৃত্যু নোহোৱাটো বিচাৰে, মাকৰ মৃত্যু হোৱা ইম'চনেল ফেক্টৰটো তেওঁৰ উদ্দেশ্যটোৰ লগত জড়িত হৈ যায়, তেতিয়াই সেই ড্ৰিমটো তেওঁৰ বাৰ্নিং ডিজায়াৰলৈ পৰিণত হয়।
আৰু যেতিয়া বাৰ্নিং ডিজায়াৰলৈ পৰিণত হয় তাৰপিছত তেওঁ কোনো কাৰণত যিকোনো ধুমুহা বৰষুণ ৰ'দ কুঁৱলী গাজনি ঢেৰেকনি যিয়ে আহক নহওক কিয় তেওঁ কিন্তু মাকক তেতিয়া তেওঁ ইমচনেল যিহেতু তেওঁ ইমচনেল বিম যিহেতু হৈ গ'ল গতিকে ইমচনেল বিমৰ কাৰণে তেওঁ যেনে তেনে সেই কামটো কৰিবই ঠিক তেনেকৈ আমি ব্যৱসায়টো যেতিয়া আমি কৰিম আমি প্ৰত্যেকৰে নিজৰ নিজৰ এটা প্ৰাইমেৰী মটিভেটিং ফেক্টৰ থাকে যেনে মোৰ নিজৰ পাৰ্চনেল কথা কৈছো যে মোৰ পাৰ্চনেল ড্ৰিমটো হৈছে কি যে মই চাকৰি বাকৰি কৰি ইমান বছৰে যিমানখিনি কৰিলো ল'ৰাও মোটামুটি এটা নিজে চলিব পৰা পৰ্যায়ত আছে হেল্ল' ছাৰ শুনি আছে ছাৰ শুনি আছে এতিয়া তথাপিও মই এই ব্যৱসায়টো এই কাৰণে কৰিছো যে মোৰ এটা লিগেচি মানে মই জেনেৰেশ্যন ৱাইজ ইনকামৰ কাৰণে মই এটা জেনেৰেশ্যন ৱাইজ এটা ইনকাম মোৰ মানে উত্তৰ পুৰুষৰ কাৰণে মই এৰি যাব বিচাৰিছো নহলে মই 60 বছৰ বয়সৰ পিছত 60 বছৰলৈকে চাকৰি কৰাৰ পিৰিয়ড পাৰ হোৱাৰ পিছতো মই আকৌ কিয় এটা ব্যৱসায়ৰ লগত নিজক জড়িত কৰি লৈছো জড়িত কৰাই নহয় তাৰ সম্পৰ্কত জানিবলগীয়া কৰিবলগীয়া যিখিনি কাম কৰিবলৈ সকলো প্ৰকাৰে মই চেষ্টা কৰি আছো কিয় এই কাৰণে যে মই এটা জেনেৰেশ্যন ৱাইজ ইনকাম ক্ৰিয়েট কৰি থৈ যাবলৈ বিচাৰিছো যিটো জেনেৰেশ্যন ৱাইজ ইনকামে ভৱিষ্যতে মোক সুখী কৰিব মোৰ মানসিক শান্তি আহিব মোৰ হেপিনেছ আহিব মই সুখ পাম আৰু মই আগন্তুক ভৱিষ্যতটোৰ সম্পৰ্ক লৈ পেলাই মোৰ উত্তৰ পুৰুষক লৈ পেলাই মই কোনো উত্তৰ পুৰুষৰ নিৰাপত্তাক লৈ মই কোনো টেনচন লৈ থাকিবলগীয়া এটা পৰিৱেশ যাতে নহয় সেইকাৰণে মই এই ব্যৱসায়টোৰ লগত জড়িত হৈছো আৰু এই ব্যৱসায়টো যেনেকৈ কৰিছো মই জেনেৰেশ্যন ৱাইজ ইনকাম এইটো মোৰ প্ৰাইমেৰী মটিভেটিং ফেক্টৰছ এতিয়া মোৰ এই প্ৰাইমেৰী মটিভেটিং ফেক্টৰছটোৰ লগত মানে যিটো লিগেচি ইনকাম ক্ৰিয়েট কৰাৰ কাৰণে কিয় কৰিম মই মোৰ পৰিয়ালৰ কাৰণে কৰিম কিয় কৰিম মই মোৰ সমাজৰ কাৰণে কৰিম সমাজৰ মানে কি কেনেকুৱাকৈ কিয় কৰিম কাৰণ এটমিক এনেকুৱা আমাৰ প্ৰডাক্ট আছে যি প্ৰডাক্টে আমাৰ মানুহৰ স্বাস্থ্যৰ সুৰক্ষা দিব স্বাস্থ্যৰ গ্যাৰান্টি দিব এতিয়া মই সমাজৰ মানুহখিনিক যদি আমাৰ প্ৰডাক্টৰ জৰিয়তে যদি তেওঁলোকক মই প্ৰডাক্ট দি পেলাই তেওঁলোকৰ যদি স্বাস্থ্য উন্নত কৰিব পাৰো তেওঁলোকৰ স্বাস্থ্য যদি বহুত পৰিমাণে ভাল হৈ যায় 2 নম্বৰ কথা যে গোলাঘাট জিলাখন কেঞ্চাৰ প্ৰদূষিত অঞ্চল হিচাপে অসমৰ ভাৰতৰ ভিতৰতে প্ৰথম জিলা হিচাপে পৰিগণিত হৈছে এই 1 নম্বৰ স্থানৰ পৰা মই যদি 30 চনৰ ভিতৰত 2 নম্বৰ স্থানলৈ অন্তত নিব পাৰো এই ইমোচনেল ফেক্টৰ বিলাক মই মোৰ ড্ৰিমটোৰ লগত কানেক্ট কৰি লৈছো এতিয়া ড্ৰিমটোৰ লগত মই ইমোচনেল ফেক্টৰ কানেক্ট কৰি লোৱাৰ কাৰণে ব্যৱসায়টো কৰিবৰ কাৰণে মোৰ যিটো জুচ যিটো মানসিক দৃঢ়তা যিটো মোৰ ষ্ট্ৰেংথ যিটো মোৰ মেণ্টেল পাৱাৰ যিটো মোৰ মাইণ্ড পাৱাৰ যিটো মোৰ মাইণ্ড পটেঞ্চিয়েলিটি গোটেইখিনি মই উজাৰি দি পেলাই ইয়াতে কাম কৰিবলৈ বিচাৰিছো আৰু যিখিনি মানুহে ব্যৱসায়টো ভালকৈ কৰিম বুলি ভাবে প্ৰত্যেকেই নিজৰ যিটো প্ৰাইমেৰী মটিভেটিং ফেক্টৰ সেই প্ৰাইমেৰী মটিভেটিং ফেক্টৰটোৰ লগত ইমোচনেল ফেক্টৰ বিলাক যোগ দি লওক যদি ইমোচনেল ফেক্টৰ যোগ দি ল'ব পাৰে তেতিয়াহ'লে ব্যৱসায়টো কৰিবলৈ আপোনাৰ মন সদায় যাব যিমানেই ভাগৰ লাগি নাথাকক কিয় যিমানেই কষ্ট নহওক কিয় ইমোচনেল ফেক্টৰ জড়িত হৈ থকা যিখিনি গ'ল সেই গ'ল বা সেই লক্ষ্য পূৰণ কৰিবলৈ সেই মানুহজনে অহোপুৰুষাৰ্থ চেষ্টা কৰিব আৰু জীৱন জোৰা প্ৰচেষ্টাত লাগি হলেও তেওঁ সেই ড্ৰিমটো সম্পূৰ্ণ কৰিব পাৰিব তাৰ কাৰণে এটা লং টাৰ্ম মেণ্টেলিটিৰ প্ৰয়োজন হ'ব মই এইখিনি ড্ৰিমৰ কথা কলো এতিয়া ড্ৰিমৰ কথা কোৱাৰ পিছত মই ক'বলৈ বিচাৰিম এতিয়া আমাৰ যিটো কম্পেনচেশ্যন প্লেনটো ক'বলৈ যাওঁতে মই আমাৰ মণ্ডল ছাৰক আমাৰ কম্পেনচেশ্যন প্লেনৰ PDF টো স্ক্ৰীনত দেখাবৰ কাৰণে মই অনুৰোধ জনাম ছাৰে সেইটো দিব ইয়াতে ডিসপ্লে কৰিব আৰু ডিসপ্লে কৰাৰ পিছত মই এখিনি তাত ইন ডিটেইলছ মানে ফেক্টছক লৈ পেলাই যেতিয়া কথা পাতিম তাৰ আগতে ক'বলগীয়া কথাটো হৈছে কি যে এটমিৰ জয়নিং যিটো চিষ্টেম এইটো এটা
ফ্ৰী চিষ্টেম, ইয়াত ৰিনিউৱেল চিষ্টেম নাই, ইয়াত কোনো পেকেজ চিষ্টেম নাই, যে ইয়াতে কোনো বাধ্যতামূলক কথা নাই যে যিকোনো মানুহে যিকোনো আম আদমি এজনেই এই ব্যৱসায়টো কৰিব পাৰে। তাৰ কাৰণে প্ৰয়োজন দুটা ডকুমেণ্টৰে, সেইটো হ'ল কি এটা আধাৰ কাৰ্ড বা যিটো তেওঁৰ পাৰ্মানেণ্ট এড্ৰেছ প্ৰুফ এটা লাগে আৰু তেওঁ পেন কাৰ্ডৰ কপিটো লাগে। এই দুটা বস্তু হলে এজন মানুহে এটমিৰ লগত কোনো পইচা পেমেন্ট নকৰাকৈ, ফিজ পেমেন্ট নকৰাকৈ, ৰিনিউৱেল পেমেন্ট নকৰাকৈ তেওঁ এটমিৰ লগত জড়িত হ'ব পাৰে। তেওঁ নিজক এজন কনজিউমাৰ হিচাপে ইয়াতে প্ৰতিষ্ঠা কৰিব পাৰে আৰু যদি ইচ্ছা কৰে তেওঁ এই কনজিউমাৰৰ পৰা তেওঁ এজন ডাঙৰ ব্যৱসায়ীলৈ নিজক পৰিৱৰ্তন কৰিব পাৰিব, যদিহে তেওঁৰ এটা ড্ৰিম থাকে আৰু যদিহে সেই ড্ৰিমটোৰ লগত তেওঁ যোগ কৰি লয়, কি যোগ কৰি ল'ব যে ইমোচনেল ফেক্টৰ কিছুমান যোগ কৰি লও যদি পাৰে, তেতিয়াহ'লে তেওঁ প্ৰত্যেকজন কনজিউমাৰে ইয়াতে এই ব্যৱসায়টো ভালকৈ কৰিব পাৰিব। ইয়াতে যেতিয়া আমি কম্পেনচেশ্যন প্লেনৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে আমি ইয়াতে ক'ব লাগিব যে আমাৰ 5 প্ৰকাৰৰ ইনকাম কোম্পানীয়ে দিছে। 5 প্ৰকাৰৰ 5 টাইপছ অফ ইনকাম দিছে। প্ৰথম ইনকামটো হৈছে যিটো ৰিনিউ, তেতিয়া আমি এটা ডিছকাউণ্ট পাওঁ। সেই ডিছকাউণ্টত কিনি বস্তু প্ৰডাক্ট বিলাক আমি যদি আনক শ্বেয়াৰ কৰিব পাৰো, তেতিয়াহ'লে আমি যেতিয়া MRP বিক্ৰী কৰিম, MRP বিয়োগ DAP ইজ ইকুৱেল টু কি হৈ পৰিব, সেইটো আমাৰ ৰিটেইল প্ৰফিট হিচাপে পৰিগণিত হ'ব। সেইটো 1 নম্বৰ ইনকাম। 2 নম্বৰ ইনকামটো হৈছে 2 নম্বৰ জেনেৰেল কমিশ্যন। এতিয়া জেনেৰেল কমিশ্যন কি, যে আমাৰ জেনেৰেল কমিশ্যন মেচিং ইনকাম হিচাপে পৰিগণিত হয়। তেতিয়া পৰিগণিত হ'ব যেতিয়া এজন মানুহে এই ব্যৱসায়টোৰ লগত জড়িত হোৱাৰ পিছত তেওঁ নিজে এই কোম্পানীটোৰ পৰা প্ৰডাক্ট কনজিউমাৰ হিচাপে কিনি তেওঁ যদি 10,000 PV গোটাব পাৰে। 10,000 PV মানে কি, 100 টকাৰ মাৰ্কেট, আমি যদি 1300 পৰা নিজৰ আইডিত আমি বস্তু কিনি লওঁ, তেতিয়া সেই মানুহজনৰ পাৰ্চনেল PV হৈ পৰিব কিমান, 10,000 PV হৈ যাব। তেতিয়া তেওঁ 10,000 PV হোৱাৰ পিছত তেওঁ ৰাইট এণ্ড লেফ্ট ANB লেগত যদি তেওঁ দুজন মানুহ তেওঁ যদি এই সুযোগটো তেওঁ এই এটমি বিজনেছ কৰাৰ বা এটমি কনজিউমাৰশ্বিপ লোৱাৰ যদি তেওঁ আইডেন্টিফাই কৰিব পাৰে বা তেওঁক যদি স্পন্সৰ কৰিব পাৰে, তেতিয়াহ'লে সেই দুজন মানুহ দিওঁতে এই দুয়োটা চাইডত হোৱা মাৰ্কেটিং যেতিয়া 3 লাখ PV পাবগৈ, 3 লাখ PV যেতিয়া তেওঁলোক দুইফালে হ'ব, তেতিয়া তেওঁ এটা মেচিং ইনকাম পাব। যদি তেওঁ 10,000 PV থাকে, তেতিয়া তেওঁ 1300 কেই টকাৰ তেওঁ এটা মেচিং ইনকাম পাব। যদি তেওঁ পাৰ্চনেলি তেওঁৰ আৰু সৰহকৈ প্ৰডাক্ট কৰি আৰু অলপ যদি শ্বেয়াৰ কৰিও লয়, অলপ নিজৰ ঘৰতো ব্যৱহাৰৰ কাৰণে যদি প্ৰডাক্টখিনি লৈ পেলাই তেওঁ পাৰ্চনেল PV যদি 3 লাখ PV কৰি ল'ব পাৰে, আৰু 3 লাখ PV কৰাৰ পিছত ৰাইট এণ্ড লেফ্ট দুইটা লেগত যদি তেওঁৰ দুইটা লেগত 3 লাখ PV যদি তেওঁৰ হয়, তেতিয়া তেওঁৰ মেচিং ইনকাম এটা দিনত মানে ডে ৱাইজ তেওঁ মেচিং ইনকাম পাব পাৰিব 3,964 টকা। মই মেচিং ইনকামৰ উদাহৰণ দিবলৈহে এই কথাটো কৈছো। এতিয়া আমাক যিটো জেনেৰেল কমিশ্যন দিয়ে, এই জেনেৰেল কমিশ্যনটো হৈছে যে 44% জেনেৰেল কমিশ্যন হিচাপে কোম্পানীয়ে আমাৰ ডিষ্ট্ৰিবিউটৰ সকল আৰু আমাৰ কনজিউমাৰ সকললৈ এৰি দিয়ে। কোনোবাই মেচিং ইনকাম পাওঁতে এইটো জেনেৰেল ইনকাম হিচাপে 44% PV আমাৰ ইয়াতে কোম্পানীয়ে দি দিয়ে। তৃতীয়তে আহিলে থাৰ্ড যিটো ইনকাম, থাৰ্ড ইনকামটো হৈছে মাষ্টাৰশ্বিপ বোনাছ। মাষ্টাৰশ্বিপ বোনাছ মানে কি, যেতিয়া এজন মানুহৰ তেওঁ নিজৰ পাৰ্চনেল PV 7 লাখ PV হ'ব আৰু তেওঁ দুইটা চাইডত যদি তেওঁৰ 15 লাখ PV হয়, তেতিয়া সেই মানুহজন চেমি চেলছ মাষ্টাৰ হ'ব পাৰিব।
তেওঁক ছেমি চেলছ মাষ্টাৰ বুলি কয়। এই যে আৰু তাৰপিছত যদি সেই মানুহজনৰ 7 লাখ পিভি হোৱাৰ পিছত তেওঁ 15 লাখৰ ওপৰত যেতিয়া তেওঁ দুইটা চাইডত 25 লাখ পিভি হ'ব, তেতিয়া তেওঁ এটা মাষ্টাৰশ্বিপ বোনাছ পাব। আৰু সেই মাষ্টাৰশ্বিপ বোনাছ কিমান পাৰ্চেণ্ট হয়? 20% মাষ্টাৰশ্বিপ বোনাছ হিচাপে কোম্পানীয়ে আমাৰ ডিষ্ট্ৰিবিউটৰ সকললৈ এৰি দিয়ে। তাৰ নেক্সট ইনকামটোৰ নাম হৈছে যে মাষ্টাৰশ্বিপ প্ৰমোচন ইনচেন্টিভ। মানে এজন মাষ্টাৰ হোৱাৰ পিছত তেওঁ যদি তলত দুটা লেগত যদি মাষ্টাৰ ক্ৰিয়েট কৰিব পাৰে, চেলছ মাষ্টাৰ যদি ক্ৰিয়েট কৰিব পাৰে, তেতিয়াহ'লে তেওঁ ডায়মণ্ড মাষ্টাৰলৈ যাব। কিন্তু ডায়মণ্ড মাষ্টাৰ যোৱাৰ লগে লগে তেওঁ এটা এক্সট্ৰা মানে এক্সট্ৰা ইনচেন্টিভ পাব, যিটো কোৱা যায় মাষ্টাৰশ্বিপ প্ৰমোচন ইনচেন্টিভ। সেই মাষ্টাৰশ্বিপ প্ৰমোচন ইনচেন্টিভটো এতিয়া আমাৰ টিমত থকা ভিতৰত মাষ্টাৰশ্বিপ প্ৰমোচন ইনচেন্টিভ আমাৰ সুভাষ মণ্ডল ছাৰে সেইটো এনজয় কৰি আছে। আৰু 5 নম্বৰ যিটো ইনকাম হৈছে, 5 নম্বৰ ইনকামটো হৈছে এডুকেশ্যন কমিশ্যন। এডুকেশ্যন কমিশ্যন মানে কি, যে অন্য কোম্পানী বিলাকে যেতিয়া ব্যৱসায় কৰিবলৈ দিয়ে, তেতিয়া সেই যিবিলাক ডিষ্ট্ৰিবিউটৰ তেওঁলোকে এডুকেশ্যন চিষ্টেম এটা নিজে বনাই ল'ব লগা হয়। এডুকেশ্যন চিষ্টেমটোৰ কাৰণে খৰচ কৰিবলগীয়া সম্পূৰ্ণ খৰচ সেই ডিষ্ট্ৰিবিউটৰ বিলাকে নিজে কৰি ল'বলগীয়া হয়। তাত টিকেটৰ দাম থাকে, এদিনত 10,000লৈকে এটা প্ৰগ্ৰেম কৰিলে 10,000লৈকে তেওঁলোকে টিকেটৰ ফিজ দিবলগীয়া পৰ্যায় অন্য কোম্পানীত আহে। যিহেতু সেই কোম্পানীৰ এডুকেশ্যন চিষ্টেম নিজা নাই, নিজা এডুকেশ্যন চিষ্টেম নথকাৰ কাৰণে ডিষ্ট্ৰিবিউটৰ বিলাকে মিলি তেওঁলোকে পইচা পেমেন্ট কৰি তেওঁলোকে কি কৰিব লগা হয়, এডুকেশ্যন ল'ব লগা হয়। কিন্তু বিজনেছত কি হয়, যে এডুকেশ্যন চেণ্টাৰৰ কাৰণে এই চেণ্টাৰটোত যিমান পিভি হয়, টোটেল পিভি, তাৰ 6% কমিশ্যন হিচাপে সেই চেণ্টাৰটোলৈ দি দিয়ে। আৰু সেইখিনি পইচাৰ বিনিময়ত আমাৰ ডিষ্ট্ৰিবিউটৰ বিলাকে ফ্ৰীত আমাৰ মানে পইচা খৰচ নকৰে তেওঁলোকে আমাৰ এডুকেশ্যন কম্পেনচেশ্যন প্লেনৰ এইখিনি কথা কোৱাৰ লগে লগে আমি চেলছ মাষ্টাৰৰ পিছতো তাৰ পিছতো ডায়মণ্ড মাষ্টাৰ আছে, চেৰন ৰছ মাষ্টাৰ আছে, ষ্টাৰ মাষ্টাৰ আছে, তাৰপিছত ষ্টাৰ মাষ্টাৰ, ৰয়েল মাষ্টাৰ, ক্ৰাউন আৰু ইম্পেৰিয়েললৈকে আমাৰ মাষ্টাৰশ্বিপ প্ৰমোচন যিটো ইনচেন্টিভ, সেইটো পোৱাৰ ব্যৱস্থা আছে। আৰু যিটো আমি টপ লেভেলটোৰ কথা যদি আমি কওঁ, ইম্পেৰিয়েল মাষ্টাৰৰ কথা যদি কওঁ, তেওঁ আটাইতকৈ বেছি ইনচেন্টিভ পায়। সকলো ধৰণৰ ইনচেন্টিভ তেওঁ ভোগ কৰিবলৈ সমৰ্থ হয়। এইখিনি আমি মোটামুটি যিটো কম্পেনচেশ্যন हेलो हेलो, आवाज आउँदैछ? दत्ता सर कहाँ गया? अच्छा सर, आउट हो गया सर। आवाज आ रहा है, आगे आगे कोई सर। बात कर रहा है। हेलो হেল্ল', মই আউট হোৱা নাই, বেলেগ সাউন্ড আহি আছে কাৰণে মই কথা কোৱা নাই। ओके ओके ओके, हाँ हाँ सर, ठीक है ठीक है। मैं यहाँ देखा पोৱা নাই तो এই কাৰণে ঠিক আছে। अच्छा 1 मिनट सर, मैं म्यूट करता हूँ। सभी को म्यूट कर दीजिए सर। आप म्यूट कर लीजिए, अनम्यूट कर लीजिए। ओके, आप लोग अनम्यूट कर दीजिए। ओके हाँ।
ওকে दत्ता দত্ত साहब স্যার আপুনি আৰম্ভ কৰক আনমিউট কৰি যেতিয়া আমি ব্যৱসায়টো আমি কৰিম, আমি যদি ইয়াৰ পৰা আমি চাকচেছ পাবলৈ হয়, চাকচেছ যদি পাবলৈ হয়, তেতিয়াহ'লে আমি কিছুমান আমাৰ 864 যিটো ষ্টেপ আছে, সেই ষ্টেপ বিলাকৰ লগত খাপ খোৱা কিছুমান কাম আছে। মানে আমি আমাৰ প্ৰথম কথা হৈছে কি, যে আমি আমাৰ যিটো চিন্তাৰ পৰিসৰটো আমি চেঞ্জ কৰিব লাগিব। মানে চেঞ্জ ইণ্টাৰনেলি your thought process. প্ৰথম কথা হৈছে কি, যে আমি আমাৰ নিজৰ thought processটো সলাব লাগিব। We have to change হৈছে পৃথিৱীৰ নিয়ম, আৰু চেঞ্জ নেচাৰৰ নিয়ম মানে সলনি হৈ থকাটো বুলি কয়। গতিকে আমি প্ৰথমে আমি যিজন মানুহ আমি এই ব্যৱসায়টো চাকচেছ কৰিবলৈ কৰিম, প্ৰথম কথা আমি নিজকে ডাইনেমিক কৰিব লাগিব। আমি কেনেকৈ নিজক ডাইনেমিক কৰিম, যে ডাইনেমিক কৰিবৰ কাৰণে আমাৰ এটা মই ডাইনেমিকটো কেনেকে কৰে সেইটো কথা মানে ব্যাখ্যা কৰাৰ আগতে মই এটা খুব ষ্টৰি এটা কম। সেই ষ্টৰিটোৰ অৰ্থটোতে ওলাই যাব। মই দৰকাৰ হলে মেছেজ বিলাক ভাঙি পিছত কৈ যাম। যে এটা আদিৰ নামৰ এটা পৰুৱা আছিলে, সৰু পৰুৱা। এবাৰ এটা ধুমুহাত, সেই আদিৰ মানে ধুমুহা বৰষুণত মানে কি হল, ধুমুহাই তাক উৰাই নি পেলাই তাৰ নিজৰ জেগাৰ পৰা তাক বেলেগ জেগা এটুকুৰাত পেলাই দিলে। আৰু সি যেতিয়া অকলশৰীয়া হৈ পৰাৰ পিছত সি লগ বিচাৰি ফুৰিছে। दत्ता जी अगेन चला गया। জি জি उसका उनका यहाँ नेटवर्क बहुत इशू रहता है। ये प्रॉब्लम है। तो तब तक आप कंटिन्यू रखें, आगे हमारे ख्याल से। हेलो আহিছে জয়েন हो रहा है। यस सर, दत्त सर अनम्यूट करो। আৰু নেটত আহিব আপুনি হেল্ল', আৰু আহিছে সকলো শুনি আছে নে? হয় হয় আহিছে ন? আচ্ছা। অ তাৰপিছতে মই হাতীটোৰ কথা কৈছিলো, এলগো নামৰ হাতীটো যেতিয়া সৰু আছিলে, তেতিয়া তাক মাক বাপেক সকলোৱে তাক মানে খুব গালি গালাজ কৰিছিলে। অমুক কৰিব নোৱাৰ, তমুক কৰিব নোৱাৰ, তই কেলে মানে জন্ম হলি, তোক আমি জন্ম দি পেলাই তোৰ পৰা আমি একো নাপাম, এনেকুৱা ধৰণৰ গালি গালাজ কিছুমান তাক মানে সৰুৰে পৰা কৰি থাকে। কিন্তু সি হাতীটোৰ এটা ড্ৰিম আছিলে যে সি পৃথিৱীত এটা ভাল কাম কৰি যাব, তেনেকুৱা এটা তাৰ ইচ্ছা আছিলে। আৰু সেই ভাল কামটো কৰিব পৰা যে তাৰ ক্ষমতা আছে, সেই আইডিয়াটো তাক দিছিলে সেই হাতীটোৰ মানে মাকৰ যিজন মাকৰ ভায়েকজনে সেই মানে এটা আইডিয়াটো দিছিলে যে তুমি যদি জীৱনত ভাল কাম কৰিব খোজা, তেতিয়াহলে তোমাৰ শক্তিটো বঢ়াব লাগিব, তোমাৰ পাৱাৰ কনচেন্ট্ৰেশ্যন কৰিব লাগিব, এই কথাখিনি তাক কৈছিলে। ইয়াৰ পিছত কি হল, যে হাতীটোৱেও বিচাৰি ফুৰিছে এটা ভাল কাম কৰিবলৈ, আৰু পৰুৱাটোৱেও বিচাৰি ফুৰিছে এটা লগ পাবলৈ। এদিন কিবা স্বৰূপত এটা কাউৰীয়ে কলে যে পৰুৱাটোৱে মানে খাই থাকোতে কাউৰীজনীয়ে আহি পেলাই ইয়াৰ পৰুৱাটোৰ ভাগৰ মানে খাদ্যখিনি খাই পেলাইছে। খাই পেলালে তেতিয়া কলে যে
হেৰি মোৰখিনি আপুনি কিয় খাই পেলালে? যেতিয়া পৰুৱাটোৱে সুধিলে ভয়ে ভয়ে কাউৰীজনীক, কাউৰীজনীয়ে ক'লে ইয়াৰ পৰা আগত বহুত দূৰলৈ যদি তুমি যাব পাৰা, তাত তোমাৰ খাদ্যৰ কাৰণে একো চিন্তা কৰিব নালাগে। তাত বোলে এখন হেভেনলি এটা অংশ আছে, হেভেন এখন আছে। সেই হেভেনখনত চব সপোন মানুহে যি ভাবে তাকেই পূৰ্ণ হয়। এতিয়া পৰুৱাটোৰ মনতো সেই বস্তুটো সোমাই গ'ল যে তেওঁ এটা ভাল কাম কৰিব। কি ভাল কাম কৰিব? তেওঁ যে যিখন স্বৰ্গৰ কথা উল্লেখ কৰিছে, যিখন হেভেনৰ কথা কৈছে, সেই হেভেনখনলৈ পৰুৱাটোৱে যাবলৈ ইচ্ছা কৰিলে। কিন্তু ইমান দূৰ সি কেনেকে যাব? গতিকে লগ এটা বিচাৰোতে এদিন হাবিত থকা এটা চৰাই, মানে ফেঁচা চৰায়ে তাক ক'লে যে তুমি যদি যাব খোজা, এলগোৰ মূৰৰ ওপৰত মই তোমাক থৈ আহিব পাৰো। এলগো তো বহুত দূৰলৈকে যাব পাৰিব। এলগোৰ লগত গ'লে তুমি সেই হেভেনখন পাই যাবাগৈ। আৰু সঁচাকৈয়ে নি পেলাই কি কৰিলে, সেই ফেঁচাটোৱে উঠাই নি পেলাই তাক এই এলগোৰ পিঠিত বহুৱাই দিলেগে। আৰু এলগোৰ পিঠিত তেতিয়া বহুৱাই পেলাই ক'লে যে তুমি যদিও পৰুৱা, অকমানি পৰুৱা, তথাপিও তুমি হাতীটোক কণ্ট্ৰল কৰিব পাৰিবা বুলি মই বিশ্বাস কৰো। তেতিয়া হাতীটোক কণ্ট্ৰল কৰিব পৰাকৈ যিবিলাক কৌশল লাগে, সেই কৌশলবিলাক এই ফেঁচাটোৱে আমাৰ পৰুৱাটোক শিকাই দিলে। আৰু সেই পৰুৱাটোৱে তেতিয়া কি কৰিলে, হাতীটোতো বহুত শক্তি, ইমানখিনি শক্তি লৈ হাতীটোৱে নিজে কিন্তু একো ক'ব নোৱাৰে যে তাৰ গা কিমান ডাঙৰ, তাৰ গাত কিমান বল আছে, তাৰ শুৰত কিমান বল আছে, তাৰ দাঁতত কিমান বল আছে, আৰু তাৰ এটা ভৰিৰ গোৰত কি হৈ যাব পাৰে, পৃথিৱীৰ লৰচৰ হৈ যাব পাৰে, গছ সৰি পৰিব পাৰে, বাঘ, ভালুক, এইটো কি কয়, সিংহ, সকলোৰে গাত সি গছ পেলাই দি পেলাই মাৰি পেলাব পাৰে। এই বুদ্ধিবোৰ হাতীটোৱে নাজানে কাৰণেহে। গতিকে পৰুৱাটোৱে হাতীটোক যেতিয়া কণ্ট্ৰল কৰিবলৈ ললে, তেতিয়া এদিন গৈ পেলাই পৰুৱা আৰু হাতী দুই গৈ পেলাই সেই হেভেনলি, য'ত মানে সকলো সপোন পূৰ হয়, সকলো আশা পূৰ হয়, সেই অংশটো পাই গ'লগৈ, শেষত পালেগৈ। এতিয়া যে মই এই যে কাহিনীটো কলো, আচলতে এই কাহিনীটোৱে আমাক কি বুজাইছে যে আমাৰ যিটো কনচিয়াছ মাইণ্ড আৰু ছাবকনচিয়াছ মাইণ্ড, আমাৰ দুটা কথা থাকে। পৰুৱাটোৱে আমাৰ কনচিয়াছ মাইণ্ডটোক ৰিপ্ৰেজেণ্ট কৰিছে, পৰুৱাটোৱে আমাৰ কনচিয়াছ মাইণ্ডটোক ৰিপ্ৰেজেণ্ট কৰিছে, আৰু হাতীটোৱে আমাৰ ছাবকনচিয়াছ মাইণ্ডটোক কণ্ট্ৰল কৰিছে। তাৰমানে আমাৰ কনচিয়াছ ব্ৰেইনত যিমান চেল থাকে, তাতকৈ আমাৰ ছাবকনচিয়াছ ব্ৰেইনত আমাৰ তাতকৈ বেছি চেল থাকে, বা ব্ৰেইনত নিউৰন থাকে। এতিয়া আমি সদায় কণ্ট্ৰল হওঁ, আমি ভাবো, আমি চিন্তাৰে, বিবেকেৰে চিন্তা কৰি পাওঁ যে এইটো শুদ্ধ। কিন্তু আমাৰ ছাবকনচিয়াছ যিটো মাইণ্ড, ছাবকনচিয়াছ মাইণ্ডে কি কৰে, সেই আমি যিটো কাম ভাল বুলি ভাবো, সেই ভাল বুলি ভবা কামটোক আমাক কৰিবলৈ বাধা দি থাকে। কি বাধা দিয়ে? ধৰক কনচিয়াছলি কোনোবা এজন মানুহে তুমি বিজনেছটো কৰিম বুলি ভাবিছে, তেওঁ কনচিয়াছলি ভাবিছে, তেওঁ তেতিয়া ছাবকনচিয়াছ মাইণ্ডটোতো বহুত পাৱাৰফুল। কিমান পাৱাৰফুল মই আপোনালোকক এটা উদাহৰণ দিছো, যে এটা বেবী যেতিয়া জন্মগ্ৰহণ কৰে, তেতিয়া তেওঁ 120 বিলিয়ন চেল বা নিউৰন তেওঁ মূৰত লৈ পেলাই জন্মগ্ৰহণ কৰে বেবীজনে। 120 বিলিয়ন চেল বা নিউৰন লৈ পেলাই এজন বেবীয়ে পৃথিৱীত জন্মগ্ৰহণ কৰে। কিন্তু পৰৱৰ্তী পৰ্যায়ত কি হয়, যে তেওঁৰ সেই 120 বিলিয়ন চেলৰ ভিতৰত মাত্ৰ কিমান থাকগৈ, 2-3 বা 1% মান চেলো তেওঁৰ মেচিউৰিটি পিৰিয়ডত সক্ৰিয় হৈ নাথাকেগৈ, এক্টিভ হৈ নাথাকেগৈ। বাকীখিনি কি হৈ যায়, তেওঁৰ ছাবকনচিয়াছ ব্ৰেইনলৈ, ছাবকনচিয়াছ মাইণ্ডত সেই চেলবিলাক থাকি যায়। কিয় থাকি যায়? কাৰণ আমাৰ কনচিয়াছ ব্ৰেইন বিলাকে যিটো বিচাৰে, আমাৰ ছাবকনচিয়াছ ব্ৰেইনটো আমাৰ তাতকৈ বহুত বেছি গুণে পাৱাৰফুল। ইমান বেছি পাৱাৰফুল যে আমি কনচিয়াছ ব্ৰেইনে লোৱা ডিচিশ্যন বিলাকত সদায় ছাবকনচিয়াছ ব্ৰেইনে আমাক বাধা দি ৰাখে। কিয় বাধা দি ৰাখে? আমি ছাবকনচিয়াছ ব্ৰেইনৰ লগত আমাৰ ড্ৰিমটো, আমাৰ লক্ষ্যটো, আমি যিটো কাৰ্য কৰিম বুলি সিদ্ধান্ত লৈছো, আমাৰ যিটো জীৱনৰ আশা, আমাৰ যিটো জীৱনৰ ড্ৰিম, সেই ড্ৰিমটো আমি পোনপ্ৰথমেই আমাৰ কনচিয়াছ ব্ৰেইনৰ পৰা আমি ছাবকনচিয়াছ ব্ৰেইনত আমি সংৰক্ষিত কৰি ৰাখিব পাৰিব লাগিব।
অন্যথা কি হ'ব, যদি আমি সাবকনচিয়াস ব্ৰেইনৰ যোগেদি যদি আমাৰ সাবকনচিয়াস ব্ৰেইনটো কন্ট্ৰোল কৰিব নোৱাৰো, টেকল কৰিব যদি নোৱাৰো, সাবকনচিয়াস মাইণ্ডত যদি আমাৰ ড্ৰিমটো আমি সোমাই ল'ব নোৱাৰো, প্ৰগ্ৰেমিং কৰি ল'ব নোৱাৰো, কম্পিউটাৰ প্ৰগ্ৰেমিং কৰাৰ নিচিনাকে আমি সাবকনচিয়াস মাইণ্ডত আমাৰ ড্ৰিমবিলাক, আমাৰ লক্ষ্যবিলাক, আমাৰ গ'লবিলাক আমি কি কৰি ল'ব লাগিব, যে আমি তাতে আমি ষ্ট'ৰ কৰি ল'ব লাগিব। আৰু যেতিয়া আমি ষ্ট'ৰ কৰিম, তেতিয়া সাবকনচিয়াস মাইণ্ড আৰু কনচিয়াস মাইণ্ড দুইটা যেতিয়া এলাইড ফ'ৰ্চ হ'ব, যে দুইটা এলাইড ফ'ৰ্চ হ'ব, তেতিয়া আমাক একোৱে ভেটিব নোৱাৰে। যদি অকল কনচিয়াস ব্ৰেইনে বিজনেছটো কৰিম বুলি ভাবে, তেতিয়া সাবকনচিয়াস ব্ৰেইনে ক'ব, আজি বৰ ঠাণ্ডা, কলৈকো নাযাবি, ইমান ঠাণ্ডাত কেনেকে তই যাবি। তাৰপিছত আকৌ কেতিয়াবা ক'ব কি, তোৰ আজি ইমান দিনটো ভাগৰ লাগি আহিছে, তই আৰু এতিয়া আৰু বেলেগ কৰিবলৈ যাবি নে, তাতকে তই আৰাম কৰ, তাতকে তই টিভি চা, তাতকে তই এখন চিনেমা চাগে। আজি বৰ বৰষুণ দিছে, সাবকনচিয়াস মাইণ্ডে ক'ব, তুই নাযাবি, এই ব্যৱসায় কৰিবলৈ নাযাবি, তই তাক লগ নাপাওগে, তই গৈ লাভ নাই। আমাৰ মনটো মানে কি, কনচিয়াস মাইণ্ডটোক আমাৰ সাবকনচিয়াস মাইণ্ডটোৱে বিষাক্ত কৰি থাকে। এই বিষাক্ত নকৰিবৰ কাৰণে আমাৰ সাবকনচিয়াস মাইণ্ডে আমাৰ কনচিয়াস মাইণ্ডৰ লগত যিটো এলায়েন্স, আমাৰ যিটো একমুখী, এক উদ্দেশ্যত আমি কৰিবলৈ হলে আমি কি কৰিব লাগিব, যে আমাৰ সাবকনচিয়াস মাইণ্ডটোক আমাৰ কনচিয়াস মাইণ্ডৰ জৰিয়তে আমি চেলবিলাকত আমি কি কৰিব লাগিব, আমি চেলবিলাকত সাবকনচিয়াস মাইণ্ডত আমি প্ৰগ্ৰেমিং কৰিব লাগিব। এনেকুৱাকে প্ৰগ্ৰেমিং কৰিবলগীয়া হ'ব পাৰে। তাৰমানে তেতিয়া এটমিক প্ৰডাক্টৰ কথা ক'বলৈ প্ৰডাক্টৰ কথা মুখাস্ত কৰাৰ দৰকাৰ নহয়, যদি তেওঁক সাবকনচিয়াস মাইণ্ডে ছাপোৰ্ট কৰে। যদি যেতিয়ালৈকে সাবকনচিয়াস মাইণ্ডে ছাপোৰ্ট নকৰে, তেতিয়ালৈকে তেওঁক কি কৰিব লাগিব, কনচিয়াস মাইণ্ডে সেইটো মুখস্থই কৰি থাকিব লাগিব, কওঁতে বিভিন্ন ভুল হৈ যাব, কেতিয়াবা মানুহজন উপযুক্ত নহব, কেতিয়াবা কোৱাৰ তৰিকাটো বেয়া হৈ যাব, কেতিয়াবা প্ৰডাক্টটোৰ ওপৰত এইখিনি মানুহৰ অবিশ্বাস আহি যাব। কাৰণ আমি আমাৰ যিহেতু কনচিয়াস মাইণ্ডত আমি বিশ্বাস কৰিছো যে আমাৰ এটমিক প্ৰডাক্টবিলাক ভাল, কিন্তু প্ৰত্যেককে নিজে নিজে সুধি চাওকচোন, আমি 100% বিশ্বাস কৰো নে, আমাৰ সাবকনচিয়াস মাইণ্ডে বিশ্বাস কৰে নে যে এটমিক প্ৰডাক্টবিলাক প্ৰকৃততে ভাল, ফাংচনেল, মানুহৰ বেমাৰ ভাল কৰিব, মানুহৰ স্বাস্থ্যৰ উন্নতি কৰিব। এই কথাটো আমি সাবকনচিয়াসলি ভাবো নে বাৰু? আমি সাবকনচিয়াসলি ভাবিব নোৱাৰো প্ৰথম অৱস্থাত। কেতিয়া ভাবিব পাৰিম? যেতিয়া আমি আমাৰ কনচিয়াস ব্ৰেইনটোৰ যোগেদি আমাৰ সাবকনচিয়াস ব্ৰেইনটোক আমি ট্ৰেইনিং দিব লাগিব। যেনেকৈ পৰুৱাটোৱে এই হাতীহেন এটা জন্তুক ট্ৰেইনিং দি মূল লক্ষ্যত উপনীত হলগৈ, ঠিক একেধৰণে আমিও আমাৰ যিটো কনচিয়াস ব্ৰেইন, আমাৰ সেই কনচিয়াস ব্ৰেইনৰ যিটো পাৱাৰ, সেই কনচিয়াস ব্ৰেইনৰ যোগেদি আমাৰ সাবকনচিয়াস মাইণ্ডটোক আমি কি কৰিব লাগিব, সক্ৰিয় কৰিব লাগিব। কেৱল সক্ৰিয়ই নহয়, মানে আমাৰ কনচিয়াস মাইণ্ডে বিচৰা বস্তুটোক ছাপোৰ্ট কৰোৱা কৰি দিব লাগিব। কেনেকে আমি কৰাব পাৰিম? কৰাবলৈ কাৰণে এটাই বস্তু, সেইটো হ'ল কি, যে আমাৰ এই যে মিটিং বিলাক দি থাকে, মিটিং বিলাক আমি সদায় শুনিব লাগিব। কেতিয়ালৈকে শুনিব লাগিব? যেতিয়ালৈকে আমি ইম্পেৰিয়েল মাষ্টাৰ নহওঁ, তেতিয়ালৈকে আমি শুনিব লাগিব। এতিয়া কোনোবাই প্ৰশ্ন কৰে যে একেটা কথাকে, একেখিনি কথাকে সদায় শুনি থাকিম না? শুনি এতিয়া কাৰণে থাকিব লাগিব। যদি তোমাৰ ড্ৰিম আছে, তুমি যদি ইম্পেৰিয়েল মাষ্টাৰ হ'ম বুলি ভাবিছা, তেতিয়াহ'লে তোমাৰ সাবকনচিয়াস মাইণ্ডক তুমি ট্ৰেইনিং দিব লাগিব। আমাৰ কনচিয়াস মাইণ্ডক একেটা প্লেনকে সদায় দিব নালাগে, আমাৰ মনত ৰৈ যায়। কিন্তু আমাৰ সাবকনচিয়াস মাইণ্ডত সেই কথাখিনি ষ্ট'ৰ কৰিবলৈ হ'লে আমি যিমান দিনলৈকে আমি ইম্পেৰিয়েল মাষ্টাৰ নহ'ম, সিমান দিনলৈকে আমি প্লেন শুনিয়ে থাকিব লাগিব। যদিহে তেওঁ ছাকচেছ বিচাৰে। যদি তেওঁ ছাকচেছ নিবিচাৰে, তেতিয়া বেলেগ কথা। কিন্তু ছাকচেছটো যদি পাবইলগীয়া হয়, তেতিয়াহ'লে ফাৰ্ষ্ট থিঙে হৈছে আমি আমাৰ সাবকনচিয়াস মাইণ্ডক আমি ট্ৰেইনিং কৰাব লাগিব। কেনেকে ট্ৰেইনিং কৰাব লাগিব? সাবকনচিয়াস মাইণ্ডক ট্ৰেইনিং কৰাবলৈ হ'লে আমি কনচিয়াছলি সদায় ক'ব লাগিব যে এটমি বিজনেছ ইজ দ্য বেষ্ট বিজনেছ ইন দ্য ৱৰ্ল্ড। আমি মুখেৰে সকলোকে ক'ব লাগিব, দৰকাৰ হ'লে লিখি ৰাখিব লাগিব, দৰকাৰ হ'লে যিমান বাৰ ক'বলৈ মন যায় সিমান বাৰ কৈ হ'লেও আমাৰ সাবকনচিয়াস মাইণ্ডত আমি ষ্ট'ৰ কৰিব পাৰিব লাগিব যে এটমি ইজ এ গুড বিজনেছ চিষ্টেম, এটমি কোম্পানী ইজ দ্য বেষ্ট ৱৰ্ল্ড বিজনেছ চিষ্টেম। এইখিনি কথা আমি সাবকনচিয়াস মাইণ্ডক আমি ট্ৰেইনিং দিব লাগিব। 2 নম্বৰ কথা হৈছে যে এই প্ৰডাক্টবিলাকৰ সম্পৰ্কত কি হয়, যে আমি যিবিলাক কথা
পঢ়ি পেলাই পাইছো, সেই পঢ়ি পেলাই পোৱা কথাবিলাকে মানুহৰ লগত কথা পাতোতে আমাক সাবকনচিয়াছ মাইণ্ডে বিট্ৰে কৰি দিয়ে। যেনে মই এটা উদাহৰণ দিছো, ধৰক মই তুমি আমাৰ হিমৰ প্ৰডাক্টৰ ওপৰত ধৰক মই কাৰোবাক মানে শ্বেয়াৰ কৰি আছো, মানে কৈ থাকোতে যদি কিবা কাৰণত মোৰ হাতটো যদি নাকৰ ওচৰলৈ গুচি আহিছে, মুখৰ ওচৰলৈ যদি অট'মেটিক বডি লেংগুৱেজৰ জৰিয়তে গুচি আহিছে, তেতিয়াহ'লে কি জানিব লাগিব যে মই যে ফাঁকি মাৰিছো সেই কথাটো ইজন মানুহে গম পাই যায়। এওঁ আচলতে মুখে কৈছে, এওঁ কিন্তু বিশ্বাস নকৰে। যেতিয়া এই আঙুলিটো গুচি গ'ল, আঙুলিটো কিহে নিলে তালৈ, আমাৰ সাবকনচিয়াছ মাইণ্ডে কি কৈছে, সোঁৱৰাই দিছে, তইতো নিজেই বিশ্বাস নকৰ, তুমি হিমে কেঞ্চাৰ প্ৰটেকশ্যন কৰিব বুলি তইতো নেভাবই, তই মানুহজনক কৈছহে, মই কোৱাম তোক বুলি আঙুলিটো আমাৰ ইয়ালৈ গুচি আহে। তাৰমানে আমি যে ফাঁকি মাৰিছো, কনচিয়াছ ব্ৰেইনে কৈছে হয় তুমি প্ৰডাক্টে ভাল কৰে, কিন্তু আমাৰ সাবকনচিয়াছ মাইণ্ডে কি ইংগিত দিছে, নকৰে। কৰা হলে তইতো এইটো ব্যৱহাৰেই কৰিলেহেঁতেন, কৰা হলে তইতো 100% বিশ্বাস তই যিহেতু নকৰে, তই আনক বিশ্বাস কৰাবলৈ চেষ্টা নকৰিবি। আমি কোনো মানুহকে চেঞ্জ কৰাব নোৱাৰো যেতিয়ালৈকে আমি নিজে সলনি নহওঁ। আমি নিজক চেঞ্জ কৰিব লাগিব। পঢ়িলা কিহত চেঞ্জ কৰিব লাগিব, সেল্ফ লিডাৰশ্বিপ আমি ডেভেলপমেণ্ট কৰিব লাগিব। সেল্ফ লিডাৰশ্বিপ ডেভেলপমেণ্ট কৰা মানে কি, যে আমি আমাৰ সাবকনচিয়াছ মাইণ্ডটোক ট্ৰেইনিং দিব লাগিব। আৰু যদি আমি সাবকনচিয়াছ মাইণ্ডক ট্ৰেইনিং দিয়াৰ কথাটো কৈছে, এই যে কয় যেতিয়া আপোনালোকে যেতিয়া আপোনালোকৰ যিবিলাক সহকৰ্মী বা আমাৰ টিমত থকা মানুহবিলাকক যেতিয়া মিটিঙলৈ মাতে, তেতিয়া কি কয়, একেখিনি কথাকে কিমান শুনিম। মানে তেওঁ কি কৈছে আৰম্ভকে, তেওঁ সাবকনচিয়াছ মাইণ্ডে কৈছে যে মোৰ সাবকনচিয়াছ মাইণ্ডলৈ তোৰ পৰা একো সোমোৱাই নাই, মই তোৰ লগত একে পথত নাযাওঁ, সি উল্টা পথত গতি কৰিছে। হাতীটোৱে যেনেকে পৰুৱাটোক যেনি লৈ যাব পাৰিব, সেই একেধৰণেই আমাৰ যিটো সাবকনচিয়াছ মাইণ্ডত থকা সেই বিলিয়ন চেল, 100 বিলিয়ন চেলেৰে আমাৰ বাকী কনচিয়াছ ব্ৰেইনত থকা মানে 0.5% চেলহে আমাৰ এক্টিভ হৈ থাকে। কনচিয়াছ ব্ৰেইনত 0.5% মান থাকে। আইনষ্টাইনৰ নিচিনা মানুহে 15% চেল মানে এক্টিভ কৰিব পাৰিছিলে, মানে সাবকনচিয়াছ মাইণ্ডক তেওঁ কণ্ট্ৰল কৰিব পাৰিছিলে। তেনেকুৱা মানুহবিলাকে পাৰে। আমাৰ প্ৰথম কথা হৈছে যে আমি কিবা এটা বস্তুত যদি আমি ছাকচেছ বিচাৰিব লাগে বা আমি বিচাৰো, তেতিয়া ফাৰ্ষ্ট থিংটো প্ৰথম কথাটোৱে হৈছে কি, যে আমি আমাৰ সাবকনচিয়াছ মাইণ্ডটোক ট্ৰেইনিং দিব লাগিব। এতিয়া আমি আনক ট্ৰেইনিং দিবলৈ যাওঁ, কিন্তু আনক যেতিয়া ট্ৰেইনিং দিবলৈ যাওঁ, মই কিমান ফাঁকি মাৰিছো মানুহবিলাকে গম পাই যায়। ক'ৰ পৰা গম পাই যায়, মোৰ সাবকনচিয়াছ মাইণ্ডে তেওঁক জনাই দিয়ে যে এওঁ যিবোৰ কথা কৈ আছে চব ফাঁকি, এওঁ বিশ্বাস নকৰিবা। আমিয়ে আমাৰ শত্ৰু, নিজেই নিজৰ শত্ৰু। আমাৰ ছাকচেছটো কোনেও, আমি সদায় মই ছাকচেছ নোহোৱাৰ কাৰণে মই কি ক'ম, সদায় মোৰ টিমৰ কথা ক'ম, মোৰ টিমটো এক্টিভ নহয় সেইকাৰণে মই ছাকচেছ হোৱা নাই। মোৰ টিমৰ মানুহবিলাকে প্ৰডাক্ট ক্ৰয় নকৰে সেইকাৰণে মই বিজনেছটোত ছাকচেছ হোৱা নাই। মোৰ টিমৰ মানুহবিলাকে মিটিং নুশুনে সেইকাৰণে মই ছাকচেছ হোৱা নাই। মোৰ টিমৰ মানুহবিলাকে 864 ষ্টেপছবিলাক নকৰে সেইকাৰণে মই ছাকচেছ হোৱা নাই। একচুৱেলি সেইটো নহয়। কেতিয়া কৰিব, যেতিয়া মই নিজে সাবকনচিয়াছ মাইণ্ডটোক কণ্ট্ৰল কৰিব পাৰিম। যেতিয়া মই সাবকনচিয়াছ মাইণ্ডক আমাৰ চিষ্টেমৰ জৰিয়তে যিটো চিষ্টেম, সেই চিষ্টেমৰ জৰিয়তে যেতিয়া আমি ট্ৰেইনিং কৰিব পাৰিম, আৰু ট্ৰেইনিঙত যেতিয়া পাৰফেক্ট হ'ম, আৰু পাৰফেক্ট হোৱাৰ পিছত যেতিয়া সাবকনচিয়াছ মাইণ্ডে কনচিয়াছ মাইণ্ডে লোৱা ডিচিশ্যনবিলাকত ছাপোৰ্ট কৰিব, অনলি দেন তেতিয়াহে এজন মানুহ ছাকচেছ হ'ব পাৰিব। এতিয়া আমি এটমিক ক্ষেত্ৰত আমি কেনেকে আমি সাবকনচিয়াছ মাইণ্ডক আমি ট্ৰেইনিং কৰিম, সেই বিষয়ত এটা বিতং আলোচনা মই এদিন বেলেগ এটা চেপ্টাৰত মই বেলেগ এটা প্ৰগ্ৰেমত মই এইখিনি ক'বলৈ চেষ্টা কৰিম। 2 নম্বৰ কথা এতিয়া যে আমি প্ৰডাক্টৰ ওপৰত আমাৰ যিটো বিলিফ থাকিব লাগে, আমি মুখেৰে কওঁ কিন্তু আমাৰ মনৰ ভিতৰত বিলিফটো সন্দেহ হৈ থাকে। দিম জানোচা ভয় কিবা অপকাৰ হৈ যাব। মানুহজনে কয়ে নহয় যে খাম হয় কিজানি কিবা অপকাৰ হৈ যাব, লগা আমাৰ মনত ভয় সোমাই যায়। হয়তো কথাটো মিছাও নহয় দেখোন, খাই দিলে যদি আৰু কিবা এটা হয় মোৰ কি অৱস্থা হ'ব। নাই এওঁক আৰু বেছি নুবুজাওঁ, যি হয় ইমানতে আৰু গুচি আহে।
এতিয়া সেই বস্তুটো নহবৰ কাৰণে নিজৰ বিলিফটো ষ্ট্ৰং কৰিব লাগিব প্ৰডাক্টৰ ওপৰত আৰু নিজৰ বিলিফটো ষ্ট্ৰং কৰিবলৈ হলে আমি সাবকনচিয়াস মাইণ্ডক কেনেকে ট্ৰেইনিং কৰিম আমি প্ৰডাক্ট বিলাকৰ ওপৰত আমি প্ৰত্যেকেই নিজা নিজা উপায়েৰে আমি কিছুমান টেষ্টিমনিয়েল কিছুমান এক্সপেৰিমেণ্ট সৰু সৰু এক্সপেৰিমেণ্ট মই ডাঙৰ ৰিচাৰ্চ কৰিবলৈ মই কাকো কোৱা নাই মই নিজেও সিমান ৰিচাৰ্চাৰ ডাঙৰ ৰিচাৰ্চাৰ নহয় আৰু আপোনালোককো মই ৰিচাৰ্চাৰ হ'বলৈ কোৱা নাই কিন্তু আমি প্ৰডাক্ট বিলাকৰ ফিডবেক বিলাক আমি এক্সপেৰিমেণ্ট কৰি কৰি জানিব লাগিব মই উদাহৰণ দিছো মই হিমহিমৰ ওপৰতে আটাইতকৈ বেছিকৈ এক্সপেৰিমেণ্ট চলাই আছো এতিয়ালৈকে মই 5টা চলাই থকা এক্সপেৰিমেণ্টৰ ভিতৰত 4টা মই এক্সপেৰিমেণ্টেল ৰিজাল্ট ইতিমধ্যে পাইছো আৰু মানুহৰ মাজত মই দেখাই দিব পাৰো এই ফাংচন কাম কেনেকে কৰে ই কাম কেনেকে কৰে ই কেনেকৈ নেচাৰেল কেনেকৈ ই সাইড ইফেক্ট অকণো নকৰে সেই কথাটো আমি আমাৰ এক্সপেৰিমেণ্টৰ যোগেদি আমি তেওঁলোকক বেছি কথা কোৱাতকৈ আমি প্ৰডাক্টটোৰ যিটো ফাংচন প্ৰডাক্টটোৰ যিটো নেচাৰ আমি এক্সপেৰিমেণ্টেলি তেওঁক ডেমনষ্ট্ৰেট কৰিবলৈ আমি আমাৰ মনটোক আমাৰ কনচিয়াছ মাইণ্ডটোক আমি ট্ৰেইনিং দিব লাগিব আৰু সেই কনচিয়াছ মাইণ্ডে আমাৰ এতিয়া সাবকনচিয়াছ মাইণ্ডত বিলিফ সহায় দিব বিশ্বাস সহায় দিব ইয়েছ atomic product is the best yes hemohim can resist the cancer yes atomic hemohim can protect all the diseases 140 diseases ই প্ৰটেক্ট কৰিব পাৰে এই কথাখিনি আমি প্ৰথম কথা যে আমি আমাৰ সাবকনচিয়াস মাইণ্ডত আমি ট্ৰেইনিং কৰি কৰি আমি জনাব লাগিব আমাৰ ট্ৰেইনিং কৰি কৰি আমি আমাৰ সাবকনচিয়াস মাইণ্ডটোক আমি পাৱাৰফুল কৰিব লাগিব পাৱাৰফুল কৰাৰ লগে লগে আমি সাবকনচিয়াস মাইণ্ডটোৱে আমাৰ কনচিয়াস মাইণ্ডটোক তেতিয়া সাপোৰ্ট কৰিব যিদিনাই কনচিয়াস মাইণ্ডটোক সাবকনচিয়াস মাইণ্ডে সাপোৰ্ট কৰা আৰম্ভ কৰিব সেইদিনাখনৰ পৰাই সাকচেছটো কেনেকৈ আহিব একেবাৰে মানে খুব ইজিলি অহা নিচিনা লাগিব তেতিয়া আৰু সেইখিনি যদি আমি কৰিব নোৱাৰো আমি সাবকনচিয়াস মাইণ্ডক যদি আমি ট্ৰেইনিং দিব নোৱাৰো তেতিয়াহ'লে আমি কোনো মানুহকে বিশ্বাস দিব নোৱাৰিম নিজে বিশ্বাস কৰিব পাৰিম কনচিয়াস মাইণ্ডত কিন্তু অন্য কনচিয়াস মাইণ্ডক আমি বিশ্বাস দিব তেতিয়ালৈকে নোৱাৰিম যেতিয়ালৈকে আমি আমাৰ কনচিয়াস মাইণ্ডটোক আমি আমাৰ সাবকনচিয়াস মাইণ্ডটোক আমাৰ কনচিয়াস মাইণ্ডৰ লগত যেতিয়ালৈকে আমি এলাইড ফ'ৰ্চ হিচাপে কৰিব নোৱাৰো তেতিয়ালৈকে কিন্তু আমি এইখিনি কাম কৰিব নোৱাৰিম ঠিক আছে মই আৰু আজি বহুত বেছি কথা নকওঁ মই অলপ যথেষ্ট টায়াৰ্ড হৈও আছো আৰু নেটৱৰ্ক নথকাৰ কাৰণে মই একেবাৰে পথাৰৰ মানে আন্ধাৰে মুন্ধাৰে পথাৰ এখনত সোমাই লৈ পেলাই এই কথাখিনি কৈ আছো এতিয়া আৰু গতিকে এইখিনি কথা কলো মই নাজানো ইয়াৰ ৰিয়েকশ্যন কি হয় আপোনালোকে ফিডবেক কি পায় মেছেজ কি পায় এইখিনিৰ পৰা আপোনালোকৰ লাভ হয় নে নহয় আপোনালোকে আজি নিজে ৰাতি শুওঁতে আপোনালোকে প্ৰত্যেকেই নিজক প্ৰশ্ন কৰিব যে মই কনচিয়াস মাইণ্ডে বিশ্বাস যেনেকে কৰো এটমি বিজনেছ ভাল বুলি এটমি প্ৰডাক্ট ভাল বুলি মোৰ সাবকনচিয়াস মাইণ্ডে বিশ্বাস কৰে নে নকৰে আজি আপুনি ৰাতি শুওঁতে প্ৰত্যেকজনে যাতে এটা নিজক মূল্যায়ন কৰে সেই অনুৰোধ জনাই আজি উপস্থিত থকা সকলোলৈকে ধন্যবাদ জনাই আৰু মোক এইখিনি কথা ক'বলৈ সুযোগ দিয়াৰ বাবে আমাৰ সুভাষ মণ্ডল ছাৰক ধন্যবাদ জ্ঞাপন কৰি মোৰ প্ৰেজেন্টেশ্যন মই ইমানতে সামৰণি মাৰিছো ধন্যবাদ অভাৰ টু হষ্ট ওকে থেংক ইউ পোনপ্ৰথমে মই আমাৰ SM চেলছ মাষ্টাৰ মিষ্টাৰ নৃপেন দত্ত ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁৰ আজি যিখিনি আমাৰ মাজত আজি এটমি ব্যৱসায় আৰু আমাৰ যিটো প্লান যিটো বিষয় আজি আমাৰ আগত যুগুতাইছে তেওঁক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বয়সতে তেওঁ ইমান এটা প্ৰাণ লৈ কাম কৰিবলৈ আমাৰ অসম নৰ্থ ইষ্টত গা লৈ উঠিছে আৰু তেওঁ এটা নতুন টিম গঠন কৰি আজি গোলাঘাট দেৰগাঁও পৰা আৰম্ভ কৰি গোটেই বিস্তৃত নৰ্থ ইষ্টত তেওঁ টিম গঠন কৰিবৰ কাৰণে সক্ষম হৈছে আজিৰ প্লানৰ পৰা আমি বুজিবলৈ সক্ষম হৈছো আৰু লগতে আমাৰ যিখিনি যে আমাৰ হিমহিম যিটো আমাৰ মাষ্টাৰ প্ৰডাক্ট আছে সেই প্ৰডাক্টৰ তেওঁ 5টাৰ অলৰেডি ৰিচাৰ্চ কৰিছে আৰু তেওঁ ডেমনষ্ট্ৰেশ্যন দিয়াৰ কাৰণেও প্ৰস্তুতি আছে আৰু 4টা তেওঁ সফল মণ্ডিত হৈছে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তুক দিনত আমি
তেওঁৰ পৰা আৰু বহুতখিনি জানিব পাৰিম, শিকিব পাৰিম, এই আশা আকাংক্ষা ৰাখিছোঁ। আজিৰ যিখিনি তেওঁ স্পীচ দিছে বা যিখিনি আমাৰ আগত এটমিৰ বিষয়ে কৈছে, সেই আমাৰ সকলো পাৰ্টিচিপেণ্ট, আমাৰ 13জন পাৰ্টিচিপেণ্ট আছে, আৰু তেওঁৰ ভিতৰত 13জনৰ ভিতৰত এজন স্পীকাৰে হ'ল। সকলো যাতে আমাৰ যিসকল নতুন উদ্যম লৈ আজি এই জুম মিটিঙত আহিছে সভাখনত, তেওঁক মই আদৰণি জনাইছোঁ। আৰু তেওঁৰ কিবা যদি প্ৰশ্ন থাকে বা কিবা আশা থাকে, আগন্তুক যিটো জুম ছেশ্যনত আমাৰ যেতিয়া আকৌ আমাৰ নৃপেন দত্ত ছাৰ যেতিয়া আহিব, আপুনি কুৱেশ্যন কৰিব পাৰিব। আপুনি নোট কৰি নিশ্চয় ৰাখিছে, এই আশা ৰাখিছোঁ। আৰু আজিৰ এইখিনি যিটো জুম ছেশ্যনটো আমি ইয়াতে সমাপ্ত কৰাৰ কাৰণে মই আহ্বান কৰিছোঁ। সকলোজনকে আজি আমাৰ যিটো নেকি জুমৰ মেইন যিটো নেকি মটো আছে, সেই মটোটো আমি সকলোৱে এটা শ্লোগান দি পেলাই আমি কি কৰোঁ, আজিৰ মিটিংখন বাইণ্ড কৰোঁ বুলি আশা ৰাখিছোঁ। কাৰণ আমাৰ এই ৰাতিৰ সময়ো হৈছে 10টামান বাজি গ'ল। গতিকে আমি সকলোৱে নিশ্চয় তৈয়াৰী বুলি আমি ভাবিছোঁ। আৰু অহা কালিৰ কাৰণে সকলোৱে যাতে প্ৰস্তুত থাকে। যিজন স্পীকাৰ আমাৰ মণ্ডল ছাৰে তৈয়াৰী কৰিব, বা আমি আলোচনাৰ মাজেদি PM চেণ্টাৰৰ যোগেদি যিসকলে আকৌ নেক্সট অহা কালিৰ কাৰণে প্ৰস্তুতি থাকিব বুলি আশা ৰাখিছোঁ। আৰু সকলোৱে যাতে পাৰ্টিচিপেণ্টটো বঢ়াই নিয়ে বুলি আশা ৰাখি আজিৰ এই মিটিংখন বাইণ্ড কৰিবলৈ আৰম্ভ কৰিছোঁ। মই নাৰদমণি 1 মিনিট, হস্তক মই 1 মিনিট কৈছো, এটা অনুৰোধ জনাইছো। মানে মই যিটো স্পীচ দিলো, যিকেইজন আমাৰ পাৰ্টিচিপেণ্ট আছে তেওঁলোকৰ পৰা এটা মানে ৰিভিউ বা এটা কমেণ্ট, মানে মোক যদি বেয়া হৈছে ইয়াক ভাল হৈছে বুলি ক'বলৈ কোনো দৰকাৰ নাই। একচুৱেলি ইম্পাৰ্চিয়েলি নিৰপেক্ষভাৱে মই ইয়াৰ পৰা ফিডবেক কেইটামান বিচাৰো। কাৰ মনত ইয়াৰ প্ৰতিক্ৰিয়া কেনেকুৱা হৈছে, অকণমান 2-4জন মানুহক ইণ্টাৰেকশ্যন কৰি পেলাই, মইতো খুব 1 ঘণ্টা হোৱাৰ আগতেই মই সামৰিছো প্ৰগ্ৰেম। গতিকে 5 মিনিট মান ইণ্টাৰেকশ্যন এটা লৈ পেলাই সামৰিলে তেতিয়াহে মই গম পাম যে মই কোৱা কথাখিনিৰ পৰা কিবা মানে কোনোবাই কিবা পাইছে বা বুজি পাইছে বা নাই পোৱা, বা বৰ ডিফিকাল্ট হৈছে, বৰ জটিল হৈছে, এই কথাখিনি মই অকণমান জানিব বিচাৰো পাৰ্টিচিপেণ্ট সকলৰ পৰা। মই হস্তৰ জৰিয়তে এই পাৰ্টিচিপেণ্টৰ পৰা অপিনিয়ন মানে মই বিচাৰিছো। অ'কে, ধন্যবাদ থাকিল ছাৰক। মই তেনেহ'লে আমাৰ ছাৰৰ অনুৰোধটো আমি লৈছোঁ। বিশেষকৈ আমাৰ মাজত পাৰ্টিচিপেণ্ট কেইবাজনো আছে, তো নিশ্চয় কাৰোবাৰ যদি কিবা ফিডবেক দিব লগা আছে, তেওঁ হেণ্ড ৰেজ কৰিব বুলি মই আশা ৰাখিছোঁ। আমাৰ আজি দত্ত ছাৰৰ যিখিনি স্পীচ আমাৰ মাজত যুগুতাইছে বা প্ৰস্তুত কৰিছে, কাৰোবাৰ যদি কিবা ক'ব লগা আছে যদি আপুনি হেণ্ড ৰেজ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। दत्ता सर का इसका जो प्लान है, मैं हैंडल्स नहीं किया, डायरेक्ट बोल रहा हूँ। ओके सर। हाँ सो रियली बहुत ही बढ़िया उन्होंने आज प्रेजेंटेशन दिया है। जबरदस्त नॉलेज है सर का, सबकॉन्शियस माइंड के बारे में उन्होंने बताया है। और उन्होंने ये भी बताया जो मोटिवेशन फैक्टर्स के बारे में, रियल में एकदम उन्होंने जो इंसान को जो करना चाहिए, सोचना चाहिए, वो सारे उन्होंने इसमें कवर किया है। तो जिनका हमारा सपना है, ड्रीम्स है, उनको काम करना चाहिए उस हिसाब से, जैसे सर ने बताया है। बहुत ही अच्छा नॉलेजेबल सेशन रहा सर का। थैंक यू सो मच सर, थैंक यू। थैंक यू। অজিত নাথ ছাৰ, সেই অজিত নাথ ছাৰ আছে আমাৰ। ओके, অজিত নাথ ছাৰ আছে, মই ছাৰৰ পৰা অকণমান কমেণ্ট দিব বিচাৰো। Mr. Ajit Nath sir, please welcome. তো শুনি আছো সকলোকে। তো বহুত সুন্দৰ হৈছে আজি প্ৰগ্ৰামটো। তো
তাৰ মাজে মাজে যিবোৰ ধৰক উদাহৰণ কিছু জৰিয়তে জৰিয়তে মানে যিখিনি দাঙি ধৰিছে সকলো বুজি পোৱা সহায় হৈছে আৰু লগতে এই ঠাণ্ডা মানে পৰি আছে তো বাহিৰত বোলে প্ৰব্লেম কৰি আছে মানে কি মানে মই মানে বুজাবই পৰা নাই যে আপোনাৰ ভিতৰত কেনেধৰণৰ মানে কি सर का आवाज क्या है तो बाइंड अप कर सकते हैं सर আচ্ছা আচ্ছা মানস স্যার Manas sir আছে, Manas sir, please welcome. मानस सर यस मानस सर प्लीज বহুত বহুত ধন্যবাদ হষ্টলৈ লগতে দত্ত ছাৰলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা লগতে আজি যি সেশন ছাৰে আজি চলালে যিহেতু ছাৰৰ বহুত দিন গেপছ আছিলে আৰু সেই হিচাপে আমাৰ টিমে ছাৰৰ পৰা ভেলুৱেবল কিছুমান পইণ্টছ পোৱা নাছিলো আৰু আজি ছাৰে যোনখিনি কথা উনুকিয়ালে সেই গোটেই বিষয়বস্তুটো আমাৰ মাইণ্ডছেটটো বিশেষকৈ মোৰ নিজৰ মাইণ্ডছেটটো বহুত খুলিলে মই এইটোৱে ক'ব বিচাৰো যে মোৰ ছাৰৰ আজিৰ স্পীচটোৰ পৰা মোৰ ইম্পেৰিয়েল মাষ্টাৰৰ যোনটো মোৰ প্লেন 1 বছৰ মোৰ তাল কম হৈ গুচি গ'ল আৰু 1 বছৰৰ আগত মই ইম্পেৰিয়েল প্লেন কৰিলো কাৰণ ছাৰৰ যোনখিনি পইণ্ট আউট কৰিলে ৰিয়েলি আমি প্ৰথম কথা ইনাৰ ফিলিংছৰ যোনটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো যেতিয়া আমি সুন্দৰভাৱে গঠন কৰিম তেতিয়া আমি আউটাৰ ৰিঙত কাম কৰিবলৈ আমাৰ সুবিধা হ'ব সেই হিচাপে ছাৰৰ যোনটো স্পীচ যোনখিনি আমাৰ পাবলগীয়া সেইখিনি আমি ডে ৱাইজত পাই গৈ থাকিলে আমাৰ যোনখিনি ড্ৰিমাৰ্ছ আছে ড্ৰিমাৰ্ছখিনিৰ ধৰি লওক ড্ৰিম ফুলফিল হোৱাৰ ক্ষেত্ৰত বহুতখিনি সহায় হ'ব আৰু মোৰ আজিৰ ফিলিংছ বহুত ভাল লাগিছে ছাৰৰ অলপ নেটৱৰ্ক প্ৰব্লেম আছে বুলি মই ফিল কৰা নাছিলো মই ভাবিছিলো মোৰ কিবা নেটৱৰ্ক প্ৰব্লেম আছে সেইকাৰণে মই চিম চেঞ্জ কৰি মানে ইটো মোবাইলত লগাই হ'লেও ট্ৰাই কৰি আছো যে মোৰে কিবা প্ৰব্লেম আছে নেকি কথাবিলাকৰ ভেলু মই ইমান এড কৰিব ট্ৰাই কৰিছো নিজৰ ক্ষেত্ৰত বহুত বহুত ধন্যবাদ ছাৰ আপোনাৰ পৰা ভেলুৱেবল ইম্পেক্ট আমাৰ টিমত আমাৰ এটমি ফেমিলিত এনেদৰে আহি থাকক আমি এনেধৰণে আগবাঢ়ি গৈ থাকিম এনেদৰে আমি অতি শ্বৰ্টলি আমাৰ যোনখিনি ড্ৰিম ক্ৰিয়েট কৰিব লাগে আপ টু ইম্পেৰিয়েল মাষ্টাৰ সেইখিনিৰ ওপৰত আমি কাম কৰি যোৱাৰ ক্ষেত্ৰত এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব ছাৰ বহুত বহুত ধন্যবাদ আপোনালৈ অ'কে থেংক ইউ ছাৰ মিষ্টাৰ মানস ছাৰলৈ আৰু আমাৰ মাজত আৰু লাষ্ট এটা পাৰ্টিচিপেণ্টক আহ্বান কৰিছো তেওঁৰ শ্বৰ্ট নাম এছ দি থৈছে সম্পূৰ্ণ নাম আমি জানিব পৰা নাই কিন্তু বিশেষ তেওঁ ধুনীয়া মেছেজ দিছে আমাৰ দত্ত ছাৰলৈ আৰু যদি তেওঁ আনমিউট কৰি যদি দুআষাৰ কয় মই সেইটো আশা ৰাখিছো यस यस बहुत बढ़िया मैसेज दिया था साहब ने হেল্ল' শুনিছেনে য়েছ ছাৰ হয় মই সঞ্জীৱ মালাকৰে কৈ আছিলো অ'কে ছাৰ হয় হয় দত্ত য়েছ ছাৰ শুনি আছো কওক ছাৰ শুনি আছে একচুৱেলি মই আৰু হিমাংশু ছাৰ আমি একেলগে আছিলো আচ্ছা আৰু একচুৱেলি নেটৱৰ্কাৰ্ছৰ যোনখিনি মেইন বস্তু যোনটো আমি ফিল কৰো আমি বহুত আগৰ পৰা আমি এইটো নিজৰ ক্ষেত্ৰত আমি ইমপ্লিমেণ্ট কৰিব চেষ্টা কৰো মই এইটোক আপুনি ৰিভিউ কৰি দিলে ছাৰ আৰু গুৰুত্বপূৰ্ণ কথা ইমান কম সময়ৰ ভিতৰত ইমান ধুনীয়াকৈ বুজাইছে ছাৰ মই নিজে বহুত অনুপ্ৰাণিত হৈছো আপোনাৰ এইখিনি কথাত আৰু ব্যক্তিগতভাৱে মোৰ এনেকুৱা লাগিছে যে মোৰ কাম কৰাৰ যোনখিনি স্পৃহা যোনটো এতিয়াৰ পৰা 2-3 বছৰ আগতে আছিল সেই বস্তুখিনি যেন মোৰ আৰু কৰবাত অকমান লেক্স হৈ গৈছে আপোনাৰ কথাখিনিত লাগি আছে তো থেংক ইউ আপোনাৰ এই স্পীচটো কাক কেনেকুৱা কি কৰিছে মই নাজানো ব্যক্তিগতভাৱে মোক যথেষ্টখিনি মোৰ মানসিকভাৱে মোক বহুতখিনি খুৰাক দিয়া বুলি মই অনুভৱ কৰিছো আৰু ইয়াত উপস্থিত সকলো সদস্য মই বিচাৰিম যে ছাৰৰ কথাখিনি অলপ অনুধাৱন কৰিব লাগে আৰু তেওঁৰ যথেষ্ট এক্সপিৰিয়েঞ্চৰ ফলত এইখিনি কথা তেওঁৰ মুখেদি ওলাইছে
আৰু এইখিনি যদি আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, আমি ভাবোঁ আমাৰ এই জাৰ্ণি আমাৰ কাৰণে বহুত সহজ হৈ পৰিব আৰু বহুত ৰিজাল্ট অৰিয়েণ্টেড হ'ব বুলি মই আশা কৰোঁ। এইখিনি কৈয়ে মই আজি মোৰ কথাখিনিৰ বিৰাম দিম। ইয়াৰ পিছত মই হোষ্টলৈ মই ঠেলিম। থেংক ইউ। বৈশ্য ছাৰ আছে, বৈশ্য ছাৰৰ পৰা আমি মই ফিডবেক এটা বিচাৰিম। ছাৰ বিৰাট ইণ্টাৰেষ্টিং। মই মানে মেছেজত লিখিয়ে দিছো ইতিমধ্যে, আপোনাৰ ছেশ্যনটো বহুত 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 প্ৰয়োজন চব নেটৱৰ্কৰ কাৰণে, আৰু বহুত মানে শিকিছো আৰু বহুত এনথুজিয়াষ্টিক আজি আকৌ ফিল কৰিছো। মাজতে ডিমটিভেট হৈ গৈছিলো, কিন্তু সেই ডিমটিভেশ্যনটো ইমিডিয়েটলি আকৌ আজি ডিমটিভেশ্যনটো গুচি গৈছে। আপোনাৰ মানে এই মানে ছেশ্যনটো শুনাৰ পিছত মানে ফুল্লি মটিভেটেড, আৰু টাৰ্গেট কৰিছো যে চেলছ মাষ্টাৰ নোহোৱাকে আৰু মই নিজৰ ফালৰ পৰা ছেশ্যন নলওঁ, কিন্তু চেলছ মাষ্টাৰ হৈ কিনে ল'ম, সেইটোও টাৰ্গেট কৰি লৈছো। আৰু 5 দিন টাইম আছে মোৰ হাতত, এই 5 দিনত কিবা কৰিব পাৰো নেকি চাওঁ। লেট আছ ট্ৰাই মানে। আজি আকৌ থেংক ইউ। Okay. বহুত বহুত ধন্যবাদ থাকিল আমাৰ ছাৰ সকলক। দুইজনে ছাৰে একেলগে আমাৰ আজিৰ মিটিংখন চাই আছে। মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এইখিনিতে আমি আজিৰ মিটিং, যিটো জুম মিটিঙৰ বাইণ্ড কৰিবৰ কাৰণে আমি হেৰি কৰিছো। এতিয়া আমাৰ যিটো মটো আমাৰ মাজত উপস্থিত আছে, যিটো নৃপেন দত্ত ছাৰে মটোটো কৈ আমাৰ মাজত এই মিটিংটো বাইণ্ড কৰি বুলি মই আশা ৰাখিছো। মই যেতিয়া মোতকে মানে চিনিয়ৰ আপলাইন থাকে, মই তেতিয়া ৱাইণ্ড আপ নকৰো। আমাৰ ডায়মণ্ড ছাৰলৈ মই মোৰ মানে ৱাইণ্ড আপৰ দায়িত্বটো ডায়মণ্ড মণ্ডল ছাৰলৈ মই মানে হস্তক অনুৰোধ জনাইছো, আমাৰ মণ্ডল ছাৰক দিব লাগে। মানে যিকোনো অনুষ্ঠানৰ যিটো মটো বা স্পিৰিট, সেই সেইদিনা উপস্থিত থকা হাই স্পিনৰ মানুহজনে কৰিব লাগে। মানে এইটো নিয়ম এটা আছে, এইটো নেটৱৰ্ক চিষ্টেমৰ এইটো নিয়ম এটা। গতিকে ৱাইণ্ড আপটো সদায় স্পিৰিটটো বা মটোটো আমাৰ মানে সেই মিটিঙত উপস্থিত থকা আটাইতকৈ যিজন টপ ৰেংকৰ মানুহ থাকে, তেওঁ হতুৱাই সদায় হেৰি কৰিব লাগে নিয়মটো। গতিকে মই ৱাইণ্ড আপ কৰিবৰ কাৰণে হস্তক অনুৰোধ জনাইছো, দায়িত্বটো মণ্ডল ছাৰক দিবৰ কাৰণে। ঠিক ঠিক। অ'কে, তথাপিও তাৰমানে আজিৰ স্পিকাৰ আপুনি হয়, সেইকাৰণে আমি বিচাৰিছিলো আপোনাৰ যোগেদি বাইণ্ড আপ হওক বুলি। মই নেটৱৰ্কৰ নিয়ম নাভাঙো, মানে মই ছাৰে কৰিব লাগিব। Okay, thank you, sir. প্লিজ বেয়া নাপাব। Please welcome our Diamond Master, Mr. Subhash Mandal sir. तो आप मोटो के साथ बाइंड कर दीजिए, और जो लोग अभी वीडियो ऑन कर सकने का सक्षम है तो आप खुल सकते हैं, और हम लोग एक साथ मिलकर इसको आगे बढ़ाएंगे। Thank you so much, Narad Muni sir and Nipun Datta sir, and balance जो participant है Dr. Himanshu sir, Dr. Malaka sir, Shashi Bhushan Rai sir, राजीव बेग जी है, अजीत नाथ सर, संगमा सर, जितना मैं जानता हूँ मानस बोरा सर जिनको, और तो थैंक यू सो मच। आप लोग बने हैं, और बाइंड तक ये है प्यार होता है, ये है फैमिली। और हमारा जॉन हनुमान सर भी हैं। ऐसा होना चाहिए। अगर हमारे अंदर जज्बा नहीं रहेगा, ये प्यार नहीं रहेगा, तो मजा नहीं आएगा। ठीक है। और मैं जानता हूँ ये जो लोग है इन तक हर एक मीटिंग में रहते हैं, जैसे शशिभूषण राय सर, तो देखो काम में होते होते भी मीटिंग ज्वाइन करते हैं। तो हम लोग बहुत आगे जाएंगे, और इसी जो मानसिकता ये प्यार बना कर रखना है, टीम वर्क बना कर रखना है। और थैंक यू सो मच सभी को। तो टाइम हो गया सर, वैसे, आप तो हम लोग सभी को अनम्यूट कर दीजिए, उसके बाद अनम्यूट सभी को अनम्यूट कर दीजिए। सभी को मैं अनम्यूट कर देता हूँ ऑप्शन। और जितने भी हमारे पार्टिसिपेंट हैं, अपने आप को अनम्यूट करके आज की मोटो हम लोग सब अनम्यूट स्लोगन ऑप्शन देंगे। है, अनम्यूट कर लीजिए। संगवा सर अनम्यूट कर लीजिए। अगर जिसको फोटो देखना है देखा सकते हो, कोई बात नहीं। देखो हम लोग ठीक है, ओके। तो मैं एक बार कंपनी का मोटो बताऊंगा, आप लोग साथ में दोहराएंगे, ठीक है? ठीक है सर। चेरिश द स्पिरिट, क्रिएट द विजन, follow the faith, serve in humility. Follow the faith, serve in humility. Come on, let's do it. Come on. Let's do it. Okay, Thank you, so sir. much. Thank you, all of. Thank you. Good night. Good night. Take care. Good night. Good night. Thank you so much. Thank you, sir. Thank you.